বন্ধুসকল, এয়া মোৰ ভৰিত চাওক তেজেৰে ৰাঙলী হৈ আছে। এইটো আচলতে মোৰ তেজ নহয়, এইখিনি তেজ হ'ল আমাৰ পুৰণীয়া কুকুৰটোৰ। অকণমান আগতে গাড়ীয়ে চেপি মৰাই থৈ গ'ল আমাৰ পোহনীয়া কুকুৰ চিকু। এবছৰো হ'ব নাপালে, 6 মাহো হোৱা নাই। গেটখন খুলিলে মাকৰ পিছে পিছে দৌৰি ওলাই যায়। আজি মই ভালকৈ নাচালোঁ তাক। সন্ধিয়া হ'লে সদায় সি মোৰ দোকানৰ দুৱাৰমুখত ৰৈ থাকে কেক খাবলৈ পাম বুলি। আজি মোৰ কেকৰ অৰ্ডাৰো নাছিলে, সেইকাৰণে তাক একো দিবই নাপালোঁ। সন্ধিয়া মোৰ গাটো বেয়া কাৰণে সোনকালে আহিলোঁ দোকানৰ পৰা। ৰাতিপুৱাই ভাত দিবলৈ মাতোতে নোলাই। তাক কি হ'ল বুলি নামি যাওঁতে দেখিলোঁ, চাৰিওফালে চাই গেট খুলি ওলাই যাওঁতে দেখিলোঁ ৰাস্তাৰ সিটো পাৰে কুকুৰ পোৱালিটো ডেড বডি। মই এতিয়া নাকি এনে চোতালত থৈ দিছোঁ। মৰমৰ কুকুৰ আছিলে এইটো মোৰ। প্ৰত্যেকবাৰে এনেকৈ হয়, ইমান গাড়ী দৌৰত গাড়ীবোৰে সদায় আমাৰ পোহনীয়া কুকুৰবোৰ মাৰি মাৰি থৈ যায়। সিহঁতকনো সদায় বান্ধি থ'ব পাৰিম নেকি? বেচেৰা সিহঁতৰোতো মন যায়। বহুত দুখ লাগিছে। কেনেকুৱা গাড়ীয়ে মাৰিছে নাজানো, কিন্তু বহুত হেভি গাড়ী চাগে, একেবাৰে পেটু ওলাই গৈছে কুকুৰ পোৱালিটো। বেচেৰা বেছি দেৰি হোৱাই নাই। বেচেৰাটো বডিটো টান হোৱাই নাই। বেচেৰাটো অৱস্থাই নাই। বেচেৰা চব ওলাই দিলে। চিকু, বেটা চিকু, আজি গধূলি মই কেক নিদিলোঁ। বেচেৰাটো সঁচাকে ইমান ধুনীয়াকৈ হেণ্ডশ্বেক দিছিলে মোক ধুনী। আজি কেক অৰ্ডাৰ থকা হ'লে নমৰিলে হয়। বেচেৰা কেক বনাই থাকিলে দোকানতে ৰখি থাকে। এইটো টৰ্চটো ল। এনেও মোৰ কালি দিনৰ পৰা গাটো বেয়া লাগি আছিলে, কাৰণ আগৰাতি ফাংচনত গান গাওঁতে মাত চাত বহি গৈছিলে। আৰু ৰাতিপুৱা শুই উঠাৰ আগতে মা আৰু বাবাই, তাৰমানে ভাইটিয়ে চিকুক পুতি দিলে। তাৰ ওপৰত এনেকৈ কাঠৰ খুন্দা দুটামান দি দিলে, কাৰণ কুকুৰাই খুচৰি দিয়ে। আৰু তাৰপিছত মই চিকুৰ মাক আৰু চিকুৰ লগতে থকা বেলেগ কুকুৰ পোৱালিটোৰ ওচৰত গ'লোঁ। সিহঁতে যেন কান্দি কান্দি কৈছে বা দুখ কৰিছে যে আমাৰ চিকু গ'ল বুলি। হয়তো সিহঁতে এক্সিডেণ্ট হোৱাটো দেখিছিলে। অবুজ জীৱ জন্তু বেচেৰা এনেকৈ হয়তো দুখ প্ৰকাশ কৰে।